কংগ্ৰেছৰ আমোলৰ যি কেলেংকাৰী 2 এপ্ৰিল 2022 ন্যায়িক আয়োগে প্ৰতিবেদন দিয়াৰ পাছত এই বিগত সময়ছোৱাত কিদৰে চৰকাৰখনে গাপ দি ৰাখিলে সেই মানুহখিনিক প্ৰমোচন দিলে আৰু শেহতীয়াকৈ আদালতৰ হেঁচাত এতিয়া দুই এটা সিদ্ধান্ত লৈছে যদিও এতিয়াও কিন্তু বহুখিনি বিষয় অৰ্ধেক বিষয়ৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই অৰ্থাৎ এইদৰে গাপ দি আহিছে আৰু এই যি পৰীক্ষা এই সংযুক্ত পৰ্যায়মূলক পৰীক্ষা 2022 যি এটা বাতৰি প্ৰকাশ হৈছিলে যি এটা আপোনাৰ কমপ্লেইন আহিছিলে প্ৰিয়ংকা বৰুৱা নামৰ এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে সেই কমপ্লেইনটো কিন্তু খুব মানে সুন্দৰভাৱে অসম চৰকাৰে গাপ দি ৰাখাত সফল হ'ল বুলি আমি ভাবোঁ কিয়নো শেহতীয়াকৈ আমি খবৰ পাইছোঁ যে এইকেইজন প্ৰাৰ্থীক ডিপাৰ্টমেণ্ট 3জন প্ৰাৰ্থীক পাৰ্চনেল বিভাগে নিযুক্তি পত্ৰ প্ৰদান কৰা নাই তাৰ ভিতৰত এই প্ৰিয়ংকা বৰুৱাৰ নামটো আছে এতিয়া কথাটো হৈছে আপোনালোকে জানেই যে প্ৰিয়ংকা বৰুৱাৰ অভিযোগ আছিলে তেখেতে বেংকৰ জালিয়াতি কৰিছিলে বেংকৰ জালিয়াতিত লিপ্ত এগৰাকী কৰ্মচাৰী আছিলে আৰু তাৰ পাছত তেখেতে জামিন লৈছিলে তেখেতৰ চাকৰিৰ পৰা তেখেত নিলম্বন হ'ল তাৰপিছত তেখেতক চাকৰিৰ পৰা বৰখাস্ত পৰ্যন্ত কৰিলে আৰু সেই এনে এগৰাকী মানে আপোনাৰ জালিয়াতিত লিপ্ত বিষয়াই অসম লোকসেৱা আয়োগৰ ACSৰ শীৰ্ষতম পদত বাছনিভুক্ত হোৱা বিষয়টো আমাক হতচকিত কৰিছিলে আমি আৰম্ভণিতে গম পোৱা নাছিলোঁ কিন্তু যেতিয়া আমি তদন্ত কৰিলোঁ বা আমি গম পালোঁ যেতিয়া প্ৰিয়ংকা বৰুৱাৰ নামটো আহিলে কিয়নো আমি বহু দিনৰ পৰা APSCৰ লগত লাগি আছোঁ 2017-18 চনৰ পৰা আমি APSCৰ কিছুমান আমি কৰ্মচাৰীৰ জৰিয়তে আমি এটা যে চাকৰিৰ বজাৰ বহি আছে সেই বজাৰৰ বিষয়ে জানিব পাৰিছিলোঁ আৰু এই প্ৰিয়ংকা বৰুৱা নামৰ এগৰাকী যুৱতীৰ নাম আমি তেতিয়া শুনিছিলোঁ আৰু জনৈক অসম লোকসেৱা আয়োগৰ পাটোৱাৰী নামৰ এজন যুৱকৰ লগত থকা অতি সুসম্পৰ্কৰ জৰিয়তে তেওঁ চাকৰিৰ আচলতে এখন বজাৰ খুব সংগোপনে সেই সময়টো চলাই গৈছিল বা বহু প্ৰাৰ্থীক লগ ধৰিছিল এই ধৰণৰ আমি খবৰখিনি পাইছিলোঁ আৰু বহু প্ৰাৰ্থী আমাক সেইটো সময়ত আহি জনাইছিল সেই 17-18 সময়তে আৰু আমি